আপোনালোকে যদি এডিআৰই 2.0 পৰীক্ষাটো দিছিলে ইতিমধ্যে আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আজি দিনৰ 11টা বজাত আপোনালোকৰ এডিআৰই 2.0 ফাইনাল ৰিজাল্ট ঘোষণা হ'ব পাৰে ইতিমধ্যে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা আৰু সেবাৰ ফালৰ পৰা এখন নটিফিকেশন জাৰি কৰিছে আৰু এই নটিফিকেশনত কি ঘোষণা কৰিছে হসাকে আজি দিনৰ 11টা বজাত আপোনালোকৰ এডিআৰই 2.0 অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে ড্ৰাইভাৰ পোষ্টৰ আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব নেকি যেহেতু আপোনালোকে ভাইভাৰ টেষ্টত গৈছিলে সো ভাইভাৰ টেষ্টৰ পিছত এতিয়া হয়তো অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কিন্তু আপোনালোকক কোৱা হৈছে যে অক্টোবৰ মাহত আপোনালোকৰ এপইন্টমেন্ট ঘোষণা কৰিব বাকি যেহেতু বহুতে চিন্তিত হৈছিলে ইতিমধ্যে কিন্তু আপোনালোকৰ যোনটো সেবাৰ ফালৰ পৰা অৰ্থাৎ অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন নটিফিকেশন আহিছে বহুতে কৈ আছে আজি দিনৰ 11টা বজাত আপোনালোকৰ এডিআৰই 2.0 ফাইনাল ৰিজাল্ট ঘোষণা হ'ব নেকি হবিহেক আজিৰ এই ভিডিঅ'ত সকলোকে জনাই থাকিম যদি আপুনি এইটো চেনেলত প্ৰথমবাৰ পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় বলক ভিডিঅ'টো আৰম্ভ কৰো এতিয়া কথাটো হল এই নটিফিকেশনত কি আছে এই নটিফিকেশনত যোনখিনি ক্যান্ডিডেটৰ ডাটাবোৰ মিছমত হৈ আছিল অৰ্থাৎ 1606/2025 ৰ পৰা 1707/2025 লৈকে যেহেতু আপোনালোকৰ এডিআৰই আৰু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ আপোনালোকৰ ভাইভাৰ টেষ্টটো হৈ আছিল যোনখিনি ক্যান্ডিডেটৰ আপোনালোকক লাগতিয়াল ডকুমেন্টছ দিব পৰা নাই অৰ্থাৎ আপোনালোকক এডমিট কাৰ্ডৰ লগত কিবা মিছমেচ হৈ আছিল লগতে আপোনালোকৰ নামৰ লগত কিছু মিছমেচ হৈ আছিল যেহেতু এডিআৰইৰ যেতিয়া আপোনালোকক ভাইভা কন্টাক্ট কৰিছিল সেই ভাইভাৰ সময়তে কিন্তু আপোনালোকক ডকুমেন্টছবোৰ লোৱা হৈছিল ডকুমেন্টছবোৰ একে সময়তে ভেৰিফিকেশন কৰা হৈছিল যোনখিনি ক্যান্ডিডেটৰ আপোনালোকৰ ডকুমেন্টছ দেখুৱাব নোৱাৰিলে বা কিছুমান ভেমেজালি হল বা আপোনালোকৰ কিছুমান প্ৰবলেম হৈছিল সেই সকল ব্যক্তিৰ কিন্তু আজি দিনৰ 11টা বজাত অৰ্থাৎ আজি যেহেতু 3 সেপ্টেম্বৰ আৰু এই দিনৰ 11টা বজাত সেবাৰ মেইন ওয়েবসাইটত সেই সকল ব্যক্তিৰ কিন্তু আপোনালোকক লিষ্ট বা সেই সকল ব্যক্তিৰ কিন্তু ৰোল নম্বৰ থ হ'ব হয়তো বহুতে এতিয়া চিন্তা হৈ আছে কাৰণ জব আসামৰ ফালৰ পৰা ইতিমধ্যে ঘোষণা কৰিছিল যে আজি দিনৰ 11টা বজাত আপোনালোকক এডিআৰইৰ যোনখিনি 2.0 ত আপোনালোকে ভাইভাৰ টেষ্টত গৈছিল তেখেতসকলৰ ফাইনাল ৰিজাল্ট ঘোষণা কৰিব যদি আপোনালোকে সেই ৰিজাল্টটো চাই সেই ৰিজাল্টত যদি আপোনালোকে ৰোল নম্বৰটো মাৰিছে যদি আপোনালোকৰ নামটো নাহে তেনেহলে আপোনালোকে নিশ্চয় চিন্তিত নহব কাৰণ যোনখিনি ব্যক্তিৰ নাম আহিব সেই সকল ব্যক্তিৰ কিন্তু কিবা এটা প্ৰবলেম আছে বা তেখেতসকলৰ ডাটাত কিবা মিছমেচ হয় তেখেতসকলে আকৌ 9 সেপ্টেম্বৰ তেখেতসকলে আকৌ কি কৰিব লাগিব সেকেন্ড ভেৰিফিকেশনত তেখেতসকলক বহিব লাগিব প্ৰয়োজনীয় নথিপত্ৰ যোনখিনি অসম চৰকাৰৰ ফালৰ পৰা তেখেতসকলে বান্ধি দিছে সেই সকলোবোৰ প্ৰয়োজনীয় নথিপত্ৰ লৈ এডমিট কাৰ্ড লৈ বা 2 কপি ফটো লৈ তেখেতসকলে কি কৰিব লাগিব যোনখিনি ভেনু শো হ'ব বা তেখেতসকলক আকৌ এখন এডমিট কাৰ্ড ওলাব সেই এডমিট কাৰ্ডত শো হ'ব যে আপোনালোকে কোনটো কেইটা বজাত আপোনালোকে ক'ত যাব লাগিব হবিহেক ডাউনলোড কৰি কিনে সেই সকল যোনখিনি ডাটা মিছমেচ হৈছে সেই সকল ক্যান্ডিডেটে আপোনালোকে যাব লাগিব এতিয়া বহুতে হয়তো চিন্তিত হ'ব পাৰে কাৰণ ইতিমধ্যে বহুতে হয়তো ফেক ভিডিঅ' বনাই আছে যে এডিআৰই 2.0 ফাইনাল ৰিজাল্ট আজি দিনৰ 11টা বজাত ঘোষণা কৰিব ইতিমধ্যে যেহেতু অসম চৰকাৰৰ ফালৰ পৰা এখন হিন্টস দিছে বা এটা তেখেতসকলক এটা আপডেট দিছে যে আমি অক্টোবৰত আমি এডিআৰই 2.0 ত এপইন্টমেন্ট দিবলৈ আমি চেষ্টা কৰিম সো আপোনালোকৰ ৰিজাল্টটো সেপ্টেম্বৰৰ শেষৰ ফালে অৰ্থাৎ সেপ্টেম্বৰৰ লাষ্ট উইকত নহলে আপোনালোকক অক্টোবৰৰ ফাৰ্ষ্ট উইকত কিন্তু ৰিজাল্ট ঘোষণা হোৱাৰ খুবেই চান্স আছে সো আপোনালোকে অপেক্ষা কৰক এইটো চেনেলৰ আপোনালোকে নিতেও এনেকুৱা ইনফৰমেটিভ অৰ্থাৎ জেনুইন ইনফৰমেটিভ পাই থাকিব সো এই কাৰণে যদি আপোনালোকে এই ভিডিঅ'টোত বা এইটো চেনেলত নতুনকৈ আহিছে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো অল কৰি দিব যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপোনালোকে অতি সোনকালে পাই যায় আৰু আপোনালোকৰ সুবিধাতে মই এই আপডেটটো অৰ্থাৎ এই নটিফিকেশনটো মই টেলিগ্ৰাম গ্ৰুপত দি থৈছো ডেসক্ৰিপচনত আপোনালোকে পাই থাকিব টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ কিনে আপোনালোকে এনেকুৱা আপডেট নিতেও পাই থাকিব পাৰিব ধন্যবাদ